নমস্কাৰ আজি মই এষ্ট্ৰ লাইফ অসমৰ মাহেকীয়া ৰাশিফলৰ কথা ক'বলৈ আহিছোঁ আৰু মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ প্ৰত্যেকটো ৰাশিৰ কথা আপোনালোকৰ মাজত আজি কৈ যাম। প্ৰথমে আহিলোঁ মই মেঘ ৰাশিলৈ। মেঘ ৰাশিত এইবাৰ জাতক জাতিকাসকলৰ নানা দিশত হতাশপূৰ্ণ হোৱা দেখা পাইছোঁ। স্ত্ৰী সুখ থাকিব তেওঁলোকৰ পৰা আৰু আই যুগত শুভ হ'ব। আত্মীয় স্বজনৰ ভয় থাকিব পাৰে, তো আত্মীয় স্বজনৰ পৰা অলপ সতৰ্ক হৈ থাকিব। হয় বা কিবা বিবাদ আহিব পাৰে, বন্ধুৰ কিবা বেয়া খবৰ আহিব পাৰে, তো বন্ধুৰ বিয়োগ হ'ব পাৰে, তো এনেকুৱা কিছুমান আপোনাৰ মাজত খা খবৰ আহিব পাৰে। আৰু মেঘ ৰাশিৰ জাতক জাতিকাৰ এইবাৰ প্ৰতিযোগিতামূলক কামত শুভ প্ৰভাৱ বিস্তাৰ হৈছে, শুভ ভাৱ হৈছে, সন্মান লাভ হৈছে। আপোনালোকে যিহেতু জুলাই মাহটো অসমীয়াৰ শাওনৰ মাহ আৰু এই শাওনৰ মাহত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এটা গুৰু পূৰ্ণিমা পৰিছে আৰু এটা মনসা দেৱীৰ অষ্টনাগ পূজা পৰিছে। কাৰোবাৰ যদি মেঘ ৰাশিৰ জাতক জাতিকাৰ কালসৰ্প যোগ থাকে, সেই কালসৰ্প যোগৰ বাবে মা মনসা দেৱীৰ পূজা কৰিব পাৰে, নাইবা মনসা দেৱীৰ মন্দিৰ দৰ্শন কৰিব পাৰে। তেনে কৰিলে কালসৰ্প যোগ খণ্ডন হয়। আৰু আপোনালোকে যিহেতু গুৰু পূৰ্ণিমা পৰিছে এই মাহত, তো গুৰু পূৰ্ণিমাৰ কাৰণে পূৰ্ণিমাৰ নিশি পালন বা পূৰ্ণিমাৰ উপবাস আপোনালোকে কৰিব পাৰে। তেনে কৰিলে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ যি অশুভ প্ৰভাৱ বিস্তাৰ কৰে, সেই অশুভ প্ৰভাৱৰ পৰা আপোনালোকে মুক্তি পাব। আৰু মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ যদি কিবা প্ৰতিকাৰ হিচাপে কৰিব বিচাৰে, তেতিয়াহ'লে মঙলবাৰ দিনাখন আপোনালোকে নিৰামিষ খাব, মঙলবাৰ দিনটো পালন কৰিব। আৰু মঙলবাৰৰ দিনাখন আপোনালোকে হনুমান চালিচা পাঠ কৰিব পাৰে বা মংগল গ্ৰহৰ বীজ মন্ত্ৰ আপোনালোকে পাঠ কৰিব পাৰে। তেনে কৰিলে মংগলৰ যি অশুভ প্ৰভাৱ, সেই প্ৰভাৱসমূহ কিছু ক্ষয় হ'ব। আৰু যদি ৰত্ন হিচাপে ধাৰণ কৰিব বিচাৰে, তেতিয়াহ'লে এটা বিদ্ৰুমমণি আপোনালোকে অনামিকা আঙুলিত ধাৰণ কৰিব পাৰে। আৰু ধাৰণ কৰাৰ আগত এজন অভিজ্ঞ জ্যোতিষীৰ পৰা দিহা পৰামৰ্শ ল'ব, আৰু তাৰ পিছতহে সেই বিদ্ৰুমমণি যিটো আপোনাক ধাৰণ কৰিবলৈ দিয়া গৈছে, সেই মণিটো ধাৰণ কৰিব। কাৰণ ধাৰণ কৰোঁতে যথেষ্ট নিয়ম থাকে আৰু জ্যোতিষীৰ পৰা পৰামৰ্শ ল'লেহে আপোনাৰ সেই নিয়মসমূহ ক'ব। এইবাৰ আহিছোঁ আমি বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ সামাজিক সন্মান থাকিব, বন্ধন ভয়, সমস্যাৰ বৃদ্ধি হ'ব পাৰে। চাকৰিয়ালসকলৰ বাবে যথেষ্ট উন্নতি দেখা পাইছোঁ। ব্যৱসায়ত প্ৰসাৰ হ'ব, নতুন ব্যৱসায় আপোনালোকে কৰিব পাৰে। ভাতৃৰ লগত বিৰোধ হ'ব, ভাই ককাইৰ মাজত মনোমালিন্য আহিব পাৰে। কিছু ক্ষেত্ৰত ব্যৱসায়ত যথেষ্ট সফলতা দেখা পাইছোঁ। আৰু অৰ্থৰ চিন্তা আছে, অৰ্থৰ যথেষ্ট চিন্তা থাকিব। যিহেতু এই মাহত জুলাই মাহত শাওনৰ অসমীয়া মাহ প্ৰৱেশ কৰিব, তো এটা গুৰু পূৰ্ণিমা আৰু মা মনসা দেৱীৰ অষ্টনাগ পূজা হ'ব। যদি বৃষ ৰাশিৰ জাতক জাতিকাসকলে কিবা অশুভ প্ৰভাৱ জুলাই মাহটোত দেখা পায়, তেতিয়াহ'লে তেওঁলোকে এটা গুৰু পূৰ্ণিমা পালন কৰিব পাৰে, পূৰ্ণিমাৰ উপবাস নিশি পালন। আৰু যদি কালসৰ্প যোগ থাকে, সেই বৃষ ৰাশিৰ জাতক জাতিকাসকলে মনসা মন্দিৰ দৰ্শন বা মনসা দেৱীৰ পূজা অৰ্চনা কৰিব পাৰে। বৃষ ৰাশিৰ জাতক জাতিকাসকলে সাধাৰণতে শুকুৰবাৰটো পালন কৰিব লাগে। শুকুৰবাৰে নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে আৰু শুক্ৰ গ্ৰহৰ বীজ মন্ত্ৰ পাঠ কৰিব লাগে। তেনে কৰিলে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অতি শুভ হ'ব। কিবা যদি অশুভ ফল প্ৰদান হয়, সেই অশুভ ফলৰ পৰা শুভ ফললৈ ঘূৰি আহিব। তো বৃষ ৰাশিৰ জাতক জাতিকাসকলে
শুকুৰবাৰটো পালন কৰিব আৰু শুকুৰবাৰৰ দিনাখন আপোনালোকে বগা বস্তু খাব পাৰে, বগা পায়স বা বগা মিঠাই, কাৰণ শুক্ৰ গ্ৰহৰ যিহেতু আমাৰ শুক্ৰাচাৰ্য গুৰুৰ গ্ৰহ আছিলে, তো সেইটো ক্ষেত্ৰত আপোনালোকে শুকুৰবাৰে বগা মিঠাই বা পায়স গ্ৰহণ কৰিব, অতি ভাল হ'ব। আৰু এটা বৰ্জমণি ধাৰণ কৰিব। বৰ্জমণি ধাৰণ কৰিলে আপোনালোকৰ শুক্ৰ গ্ৰহৰ যিটো অশুভ প্ৰভাৱ, সেই অশুভ প্ৰভাৱসমূহ কমি আহিব। বৰ্জমণিটো ধাৰণ কৰাৰ আগত এজন অভিজ্ঞ জ্যোতিষীৰ লগত দিহা পৰামৰ্শ ল'ব, তাৰপিছতহে সেই মণিটো ধাৰণ কৰিব। কাৰণ বৰ্জমণিত যথেষ্ট শোধন প্ৰক্ৰিয়া থাকে, সেই প্ৰক্ৰিয়াসমূহ জ্যোতিষৰ দ্বাৰা দিহা পৰামৰ্শ মতেহে আপোনালোকে ধাৰণ কৰিব। এইবাৰ আহিছোঁ মই মিথুন ৰাশিলৈকে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ জুলাই মাহটোৰ কি ধৰণৰ প্ৰভাৱ হ'ব, সেই প্ৰভাৱৰ কথা আজি মই জনাম। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ জুলাই মাহত সুখ লাভ আছে। ভাতৃৰ পৰা উন্নতি, ভাইৰ পৰা উন্নতি হ'ব পাৰে। যথেষ্ট ব্যৱসায় লাভৰ যোগ দেখা পাই আছোঁ। কেতিয়াবা মাজে সময় শত্ৰুৰ পৰা ভয় থাকিব পাৰে, অগ্নিভয়ো হ'ব পাৰে। বন্ধুৰ পৰা আপুনি যথেষ্ট সহায় লাভ কৰিব এই মাহত, কিন্তু শিক্ষাত অলপ বাধা আছে। সন্তানৰ কাৰণে আপোনাৰ চিন্তা থাকিব। তো এনেকুৱা কিছুমান জুলাই মাহটোত আপোনাৰ প্ৰভাৱ বিস্তাৰ কৰিব। জুলাই মাহটো যদি কিবা অশুভ প্ৰভাৱ পৰে, তেতিয়াহ'লে মিথুন ৰাশিৰ জাতক জাতিকাসকলে বুধ গ্ৰহৰ বীজ মন্ত্ৰ পাঠ কৰিব পাৰে। তেনে কৰিলে যথেষ্ট ভাল হ'ব। আৰু বুধবাৰৰ দিনাখন সৰু ল'ৰা ছোৱালী 6ৰ পৰা 8 বছৰৰ বয়সৰ ল'ৰা ছোৱালীক যদি কিবা খোৱা বস্তু দিয়ে, তেতিয়াহ'লে যথেষ্ট ভাল হ'ব। 5টা ল'ৰা ছোৱালীক আপোনালোকে 7ৰ পৰা 8 বছৰ বয়সৰ ল'ৰা ছোৱালীক কিবা খোৱা বস্তু দিব। তেনে কৰিলে বুধ গ্ৰহটো যথেষ্ট উন্নত হ'ব। আৰু বুধ গ্ৰহৰ পৰা যি বেয়া প্ৰভাৱ আহে, সেই প্ৰভাৱসমূহৰ পৰা আপুনি বাচি থাকিব পাৰিব। আৰু বুধবাৰ দিনটো আপোনালোকে পালন কৰিব পাৰে। বুধবাৰ দিনটো পালন কৰিলে আপোনাৰ কাৰণে যথেষ্ট ভাল হ'ব। আৰু বুধ গ্ৰহৰ কাৰণে এটা ৰত্ন ধাৰণ কৰিব পাৰে, মৰকত মণি। মণিটো ধাৰণ কৰাৰ আগত এজন অভিজ্ঞ জ্যোতিষীৰ পৰা পৰামৰ্শ ল'ব, কাৰণ যথেষ্ট শোধনৰ প্ৰক্ৰিয়া কিছুমান থাকে। সেই সকলোবোৰ জ্যোতিষীৰ ওচৰত যায়, অভিজ্ঞ জ্যোতিষীৰ ওচৰত যায় আপোনালোকে দিহা পৰামৰ্শ ল'লে, তেতিয়াহে তেওঁলোকে শোধন কৰি আপোনাক ধাৰণ কৰিবলৈ দিহা পৰামৰ্শ দিব। এইবাৰ আহিলোঁ মই কৰ্কট ৰাশিৰ জাতক জাতিকাসকললৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ জুলাই মাহটো কি ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে যোগাযোগত এবাৰ আপোনালোকে যদি যোগাযোগৰ কিছুমান কথা আলোচনা কৰে, তেতিয়াহ'লে অতি শুভ। আৰু সম্পত্তিৰ ক্ষেত্ৰত যথেষ্ট শুভ দেখা পাইছোঁ। মনৰ আশাসমূহ সম্পূৰ্ণ হ'ব। চাকৰিয়ালসকলৰ বাবে এই মাহটো অতিকৈ শুভ। আইনজীৱীসকলৰ কাৰণেও শুভ। কিন্তু কিছু ক্ষেত্ৰত মাহৰ শেষৰ ফালে অলপ অসুস্থতা আহিব পাৰে, শিৰপীড়া হ'ব পাৰে বা স্থান পৰিৱৰ্তন হ'ব পাৰে। যিহেতু জুলাই মাহটোত শাওণৰ মাহ প্ৰৱেশ কৰিব অসমীয়াৰ, তো এটা গুৰু পূৰ্ণিমা থাকিব আৰু মা মনসা দেৱীৰ অষ্টনাগ পূজা হ'ব। তো গুৰু পূৰ্ণিমাৰ দিনাখন আপোনালোকে পূৰ্ণিমাৰ নিশি পালন বা উপবাস কৰিব পাৰে। আৰু যিসকল জাতক জাতিকাৰ কালসৰ্প যোগ আছে, কৰ্কট ৰাশিসকলৰ জাতক জাতিকাৰ, তেওঁলোকে মনসা দেৱীক পূজা অৰ্চনা কৰিব।
বা মনসা মন্দিৰ দৰ্শন কৰিব তেনে কৰিলে আপোনালোকে শুভ ফল পাব আৰু এই মাহটো যদি আপোনাৰ অশুভ হয় তেতিয়াহ'লে সোমবাৰে শিৱ মন্দিৰ দৰ্শন কৰিব শিৱক আৰাধনা কৰিব সোমবাৰটো পালন কৰিব আৰু পূৰ্ণিমাৰ দিনাখন চন্দ্ৰক প্ৰণাম কৰিব তেনে কৰিলে আপোনাৰ অশুভ দুখসমূহ খণ্ডন হ'ব আৰু চন্দ্ৰৰ কাৰণে এটা ৰত্ন ধাৰণ কৰিব পাৰে এই ৰত্নটোৰ নাম হ'ল মৌক্তিক ৰত্ন বা মৌতিক মণি তো এই মণিটো ধাৰণ কৰাৰ আগত এজন অভিজ্ঞ জ্যোতিষীৰ দ্বাৰা দিহা পৰামৰ্শ ল'ব আৰু সেই মৰ্মেহে আপোনালোকে ধাৰণ কৰিব এইবাৰ আহিছোঁ মই সিংহ ৰাশিৰ জাতক জাতিকাসকললৈ জুলাই মাহটো সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত কিদৰে প্ৰভাৱ বিস্তাৰ হ'ব তাক লৈ আহিছোঁ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মক্ষেত্ৰত মই যথেষ্ট বাধা দেখা পাই আছোঁ কৰ্মত আপোনালোকৰ যথেষ্ট বাধা আছে পিতৃ আৰু মাতৃৰ যথেষ্ট কষ্ট হ'ব কিন্তু মাহটোৰ মাজৰ ফালে আপোনাৰ ভ্ৰমণৰ যোগ আছে বিদ্যাৰ্থীসকলৰ কাৰণে শুভ হ'ব আকস্মিক বিপদ আহিব পাৰে সম্পদ লাভ আছে আপোনালোকৰ এই মাহত মান সন্মান লাভ অৰ্থ যথেষ্ট আগমন হোৱাৰ যোগ আছে ভ্ৰমণৰ যোগ আছে আত্মীয়ৰ লগত বিবাদ হোৱাৰ সম্ভাৱনা আছে নতুন কৰ্ম লাভ নতুন কৰ্ম আপোনাৰ হাতত আহিব পাৰে স্বাস্থ্যৰ যথেষ্ট উন্নতি দেখা পাই আছোঁ আৰু ঘৰত কিবা শুভ কৰ্ম অনুষ্ঠান হ'ব আৰু যথেষ্ট পদোন্নতিৰ যোগ মই জুলাই মাহত সিংহ ৰাশিৰ জাতক জাতিকাসকলক দেখা পাইছোঁ জুলাই মাহত যিহেতু শাওণৰ মাহ অসমীয়াৰ প্ৰৱেশ কৰিব তো এটা পূৰ্ণিমা থাকিব আৰু মনসা দেৱীৰ অষ্টনাগ পূজা হ'ব পূৰ্ণিমাৰ দিনাখন আপোনালোকে পূৰ্ণিমাৰ নিশি পালন আৰু উপবাস পালন কৰিব তেনে কৰিলে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ যদি মাহটোত কিবা অশুভ প্ৰভাৱ আহিছে সেই অশুভ প্ৰভাৱসমূহ খণ্ডন হ'ব আৰু যদি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কালসৰ্পৰ কিবা প্ৰভাৱ আছে সেই প্ৰভাৱৰ কাৰণে আপোনালোকে মনসা দেৱীৰ পূজা কৰিব পাৰে বা মনসা মন্দিৰ দৰ্শন কৰিব পাৰে তেনে কৰিলে আপোনালোকৰ যি কালসৰ্প যুগৰ যি অশুভ প্ৰভাৱ সেই প্ৰভাৱসমূহ খণ্ডন হ'ব সিংহ ৰাশিৰ জাতক জাতিকাসকলে ৰবিবাৰ দিনটো পালন কৰিব আৰু এটা তামৰ ৰিং বনাই অনামিকা আঙুলিত ধাৰণ কৰিব পাৰে আৰু ৰবি গ্ৰহৰ বীজ মন্ত্ৰ পাঠ কৰিব তেনে কৰিলে ৰবি গ্ৰহটো আপোনাৰ ভাল হ'ব সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে শুভ হ'ব আৰু সিংহ ৰাশিৰ জাতক জাতিকাসকলে এটা পদ্মৰাগ মণি ধাৰণ কৰিব পাৰে অনামিকা আঙুলিত কিন্তু ৰত্নটো ধাৰণ কৰাৰ আগত এজন অভিজ্ঞ জ্যোতিষৰ পৰামৰ্শ ল'ব পৰামৰ্শ মতেহে ৰত্নটো ধাৰণ কৰিব তেনে কৰিলে আপোনাৰ সফল হ'ব এইবাৰ আহিলোঁ মই কন্যা ৰাশিৰ জাতক জাতিকাসকললৈ জুলাই মাহটো কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কিভাৱে প্ৰভাৱ বিস্তাৰ কৰিব তাৰ বিষয়লৈ মই আহিলোঁ এইবাৰ কন্যা ৰাশিত বিবাদত জয় দেখা পাই আছোঁ যদি আপোনাৰ কিবা মামলা মোকদ্দমা চলি আছে তাতে আপোনাৰ জয়লাভ আছে যদি আপুনি কাৰোবাৰ পৰা ধাৰ লৈছে টকা পইচা তে সেই ঋণ পৰিশোধ হ'ব কিন্তু মাহটোৰ মধ্যমৰ পৰা আপোনালোকৰ ব্যৱসায়ত যথেষ্ট উন্নতি দেখা পাইছোঁ পাৰিবাৰিক ক্ষেত্ৰত যথেষ্ট শুভ নৱকৰ্মত অগ্ৰসৰ হ'ব আৰ্থিক উন্নতি আছে আপোনালোকৰ এই মাহত যথেষ্ট আৰ্থিক উন্নতি আছে কিন্তু মাহটোৰ শেষৰ ফালে মানহানিৰ ভয় আছে পাৰিবাৰিক চিন্তা থাকিব আৰ্থিক ক্ষতি হ'ব তো শেষৰ ফালে চকু পীড়া হ'ব তো শেষৰ ফালে সিমান এটা ভাল নহয় এই মাহত যিহেতু শাওণৰ মাহ প্ৰৱেশ কৰিব তো শাওণৰ মাহত এটা পূৰ্ণিমা
আৰু মনসা দেৱীৰ অষ্টনাগ পূজা হ'ব। পূৰ্ণিমাৰ দিনাখন আপোনালোকে পূৰ্ণিমাৰ উপবাস নিশি পালন কৰিব। তেনে কৰিলে কন্যা ৰাশি জাতকসকলৰ কাৰণে শুভ হ'ব। আৰু যিসকলৰ কালসৰ্প যুগৰ প্ৰভাৱ আছে তেওঁলোকে মনসা দেৱী পূজা আৰাধনা কৰিব, দৰ্শন কৰিব। কালসৰ্প যুগৰ যি প্ৰভাৱ সেই প্ৰভাৱৰ পৰা মুক্তি পাব। আৰু কন্যা ৰাশি জাতকসকলে বুধবাৰ পালন কৰিব। বুধবাৰৰ দিনাখন সৰু ল'ৰা ছোৱালী 5জনক কিবা খোৱা বস্তু দিব। তেনে কৰিলে আপোনালোকৰ বুধ গ্ৰহটো শুভ হ'ব, যথেষ্ট ভাল হ'ব। তো বুধবাৰৰ দিনাখন আপোনালোকে সৰু ল'ৰা ছোৱালীক খোৱা বস্তু দিব পাৰে। আৰু বুধ গ্ৰহৰ কাৰণে এটা ৰত্ন ধাৰণ কৰিব পাৰে। ৰত্নটো হ'ল আপোনাৰ মৰকত মণি। আৰু এই মণিটো আপোনালোকে অনামিকা আঙুলিত ধাৰণ কৰিব পাৰে। ধাৰণ কৰাৰ আগত এজন অভিজ্ঞ জ্যোতিষীৰ পৰা দিহা পৰামৰ্শ ল'ব আৰু সেই মৰ্মেহে ধাৰণ কৰিব, তেতিয়াহে আপোনালোকৰ সফল হ'ব। এইবাৰ আহিলোঁ মই তুলা ৰাশিৰ জাতক জাতিকাসকললৈ। জুলাই মাহত তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কি ধৰণৰ প্ৰভাৱ বিস্তাৰ হ'ব সেই বিষয়লৈ আহিলোঁ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ৰীড়া ক্ষেত্ৰত যথেষ্ট শুভ। কোনোবাই যদি খেলুৱৈ আছে তেওঁলোকৰ কাৰণে অতি শুভ। কিন্তু প্ৰতাৰণাৰ ভয় আছে, তো অলপ সাৱধান থাকিব। পদোন্নতি আছে, কিন্তু আঘাতপ্ৰাপ্তিও আছে আপোনালোকৰ এই মাহত। পেটৰ অসুখত ভুগিব পাৰে, উত্তেজনাৰ ভয় থাকিব পাৰে, ব্যাকুলতা বা অশান্তি হ'ব পাৰে, ৰোগাৰোগ্য থাকিব, স্ত্ৰী আৰু পুত্ৰৰ পীড়া আহিব। ব্যৱসায়ত যথেষ্ট জটিলতা দেখা পাই আছোঁ। আৰু এই মাহত আপোনালোকৰ বিদেশ যাত্ৰাও হ'ব পাৰে। তো জুলাই মাহটো আপোনালোকৰ কাৰণে বিশেষ শুভ দেখা পোৱা নাই। তো জুলাই মাহত আপোনাৰ যিহেতু শাওণৰ মাহ প্ৰৱেশ কৰিব, তো এটা পূৰ্ণিমা আৰু এটা মনসা দেৱীৰ অষ্টনাগ পূজা হ'ব। যিহেতু আপোনালোকৰ অশুভ প্ৰভাৱ যদি বিস্তাৰ হয়, তেতিয়াহ'লে পূৰ্ণিমা নিশি পালন আৰু উপবাস পালন কৰিব। আৰু যদি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কালসৰ্প যুগ থাকে, সেই যুগ ভংগৰ কাৰণে মা মনসা দেৱীৰ অষ্টনাগ পূজা ভাগ কৰিব পাৰে, নাইবা মন্দিৰ দৰ্শন কৰিব পাৰে। তেনে কৰিলে আপোনালোকৰ যি কালসৰ্প যুগৰ প্ৰভাৱ সেই প্ৰভাৱসমূহ কমি আহিব। আৰু তুলা ৰাশিৰ জাতকসকলে শুকুৰবাৰ দিনটো পালন কৰিব। শুকুৰবাৰে শুক্ৰ গ্ৰহৰ 20 মন্ত্ৰ পাঠ কৰিব। তেনে কৰিলে আপোনাৰ যথেষ্ট ভাল হ'ব। আৰু এটা তুলা ৰাশিৰ জাতক জাতিকাসকলে বৰ্জমণি ধাৰণ কৰিব পাৰে, যিটো ধাৰণ কৰিলে আপোনাৰ কাৰণে যথেষ্ট শুভ হ'ব। আৰু বৰ্জমণিটো ধাৰণ কৰাৰ আগত এজন অভিজ্ঞ জ্যোতিষীৰ দ্বাৰা দিহা পৰামৰ্শ ল'ব আৰু দিহা পৰামৰ্শ মতেহে আপোনালোকে কামবিলাক কৰিব, তেতিয়াহ'লে আপোনালোকৰ যথেষ্ট শুভ হ'ব। এইবাৰ আহিলোঁ মই বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকললৈ। জুলাই মাহটো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত কিদৰে প্ৰভাৱ বিস্তাৰ কৰিব। জুলাই মাহত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ধন ক্ষতিৰ সম্ভাৱনা আছে। আপোনালোকৰ টকা পইচা ক্ষতি হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। তো আপোনালোকে সাৱধান থাকিব। দুশ্চিন্তা আহিব পাৰে, মনত যথেষ্ট অশান্তি আহিব পাৰে, চকুৰ পীড়াত ভুগিব পাৰে। কিন্তু মাহটোৰ মাজৰ ফালৰ পৰা আপোনাৰ বিবাহৰ প্ৰস্তাৱো আহিব পাৰে, যান বাহন লাভ হ'ব পাৰে, সন্তানৰ সুখ লাভ, সামগ্ৰী লাভ, সাহায্য লাভ আহিব, আৰ্থিক দিশত শুভ হ'ব। আৰু ভাই ভনীৰ পৰা উপকৃত হ'ব, ধন সঞ্চয় হ'ব, আংশিক ক্ষেত্ৰত লাভ হ'ব, বিদ্যাত যশস্য লাভ, আলহীৰ আগমন ঘটিব পাৰে। তো বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মাহটোৰ শেষৰ ফালে যথেষ্ট শুভ দেখা পাই আছোঁ। আৰু যিহেতু জুলাই মাহত শাওণ মাহ প্ৰৱেশ কৰিব, এটা পূৰ্ণিমা আৰু মনসা দেৱীৰ অষ্টনাগ পূজা থাকিব। যিসকল বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে অশুভ প্ৰভাৱ পায়
তেওঁলোকে পূৰ্ণিমাৰ নিশি পালন উপবাস পালন কৰিব। আৰু যদি বৃশ্চিক ৰাশি জাতকসকলৰ কালসৰ্প যোগ আছে, কালসৰ্প যোগৰ বাবে আপোনালোকে মা মনসা দেৱীৰ অষ্টনাগ পূজা এভাগ কৰিব পাৰে, নাইবা মনসা দেৱীৰ মন্দিৰ দৰ্শন কৰিব পাৰে। তেনে কৰিলে আপোনাৰ কালসৰ্প যোগৰ যি অশুভ প্ৰভাৱ, সেই অশুভ প্ৰভাৱসমূহ খণ্ডন হ'ব। আৰু মঙলবাৰ দিনাখন আপোনালোকে নিৰামিষ আহাৰ গ্ৰহণ কৰিব। মঙলবাৰে হনুমান চালিচা পাঠ কৰিব পাৰে। মঙলবাৰৰ দিনাখন যিসকল ভিক্ষাৰী বা ভিক্ষুক থাকে তেওঁলোকক দান দক্ষিণা কৰিব। এনে কৰিলে আপোনালোকৰ যথেষ্ট বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ শুভ হ'ব। আৰু যদি শুভ প্ৰভাৱটো আপোনালোকে বেছিকৈ বিচাৰে তেতিয়াহ'লে এটা বিদ্ৰুম মণি ধাৰণ কৰিব পাৰে। কিন্তু মণিটো ধাৰণ কৰাৰ আগত এজন অভিজ্ঞ জ্যোতিষীৰ পৰা দিহা পৰামৰ্শ ল'ব আৰু সেই মৰ্মেহে আপোনালোকে ধাৰণ কৰিব। তেতিয়াহে আপোনালোকে যথেষ্ট সফল হ'ব। এইবাৰ আহিলোঁ মই আজি ধনুৰাশিলৈকে। ধনুৰাশিৰ জাতক জাতিকাসকলৰ জুলাই মাহটো কি ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব সেই বিষয়লৈ আহিলোঁ। জুলাই মাহত ধনুৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত ব্যৱসায়ত শুভ, কৰ্মত যথেষ্ট লাভৱান দেখা পাইছোঁ। পদোন্নতি আছে, কিন্তু মাহটোৰ মাজৰ ফালৰ পৰা অৰ্থৰ অলপ ক্ষতি আছে। হ'লেও অন্য ব্যক্তিৰ পৰা আপোনাৰ সহযোগ পাব। মানসিক অশান্তি থাকিব। ভ্ৰমণৰ সুবিধা পাব পাৰে আপোনালোকে। আশাপূৰ্ণ ফল লাভ কৰিব, অৰ্থ লাভ কৰিব, দাম্পত্য সুখ থাকিব আৰু সন্মান প্ৰাপ্তিৰো যোগ আছে। চাকৰিয়ালৰ ক্ষেত্ৰত মধ্যম ফল পাব, সুখ সমৃদ্ধি থাকিব। আত্মীয়ৰ লগত বিৰোধ আহিব পাৰে, অৰ্থ ক্ষতি হ'ব পাৰে। যিহেতু ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ আৰু অশুভ দুটাই দেখা পাইছোঁ। তো জুলাই মাহত অসমীয়াৰ শাওণৰ মাহ প্ৰৱেশ কৰিব আৰু এটা পূৰ্ণিমা আৰু এটা মনসা দেৱীৰ অষ্টনাগ পূজা হ'ব। তো আপোনালোকে পূৰ্ণিমা দিনাখন পূৰ্ণিমাৰ উপবাস নিশি পালন কৰিব পাৰে। আৰু যিসকল জাতক জাতিকাৰ ধনুৰাশিৰ জাতক জাতিকাৰ কালসৰ্প যোগ আছে তেওঁলোকে কালসৰ্প যোগৰ বাবে মা মনসা দেৱীৰ অষ্টনাগ পূজা কৰিব পাৰে, নাইবা মা মনসা দেৱীৰ মন্দিৰ দৰ্শন কৰিব পাৰে। তেনে কৰিলে যথেষ্ট শুভ হ'ব। ধনুৰাশিৰ জাতক জাতিকাসকলে বৃহস্পতিবাৰ পালন কৰিব, নিৰামিষ খাব আৰু বৃহস্পতি গ্ৰহৰ বীজ মন্ত্ৰ পাঠ কৰিব। তেতিয়াহ'লে আপোনাৰ যথেষ্ট শুভ হ'ব। আৰু বৃহস্পতি গ্ৰহৰ বাবে আপোনালোকে এটা পুষ্পৰাগ মণি ধাৰণ কৰিব পাৰে। ধনুৰাশিৰ জাতক জাতিকাসকলে পুষ্পৰাগ মণি ধাৰণ কৰিলে যথেষ্ট শুভ ফল পাব। কিন্তু মণিটো ধাৰণ কৰাৰ আগত এজন অভিজ্ঞ জ্যোতিষীৰ দ্বাৰা দিহা পৰামৰ্শ ল'ব। দিহা পৰামৰ্শ মতেহে কাম কৰিব। তেনে কৰিলে আপোনালোকে সফল হ'ব। এইবাৰ আহিলোঁ মই মকৰ ৰাশিৰ জাতক জাতিকাসকললৈ। জুলাই মাহত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত কিদৰে প্ৰভাৱ বিস্তাৰ কৰিছে। মকৰ ৰাশিৰ যথেষ্ট কৰ্মৰ ক্ষেত্ৰত যথেষ্ট লাভৱান দেখা পাইছোঁ। ভ্ৰমণৰ ক্ষেত্ৰত লাভৱান দেখা পাইছোঁ। অৰ্থপ্ৰাপ্তিৰ যোগ আছে, মাংগলিক কাৰ্য হ'ব, কিন্তু কৰ্মৰ পৰিৱৰ্তন আহিব পাৰে। ভাতৃৰ ক্ষেত্ৰত শুভ। মাহটোৰ শেষৰ ফালে সন্মানহানিৰ ভয় আছে। মানসিক যন্ত্ৰণা আহিব পাৰে। ব্যৱসায় বৃদ্ধিও হ'ব পাৰে। কৰ্মত লাভ, কৰ্ম উন্নতি আছে, সম্পত্তি আছে। কৰ্মত সুযোগ লাভ আহিব। ভ্ৰমণ আৰু প্ৰেমৰ ক্ষেত্ৰত আনন্দ লাভ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে যদি কিবা অশুভ প্ৰভাৱ পায় তেতিয়াহ'লে জুলাই মাহত যিহেতু শাওণৰ মাহ প্ৰৱেশ কৰিব, এটা পূৰ্ণিমা আৰু এটা মনসা দেৱীৰ অষ্টনাগ পূজা আছে। পূৰ্ণিমাৰ দিনাখন আপোনালোকে পূৰ্ণিমা নিশি পালন বা উপবাস কৰিব পাৰে, যিহেতু এইটো গুৰু পূৰ্ণিমা হয়।
তো গুৰু পূৰ্ণিমা দিনাখন আপোনালোকে নিশি পালন কৰিলে যথেষ্ট শুভ হ'ব, ভাল হ'ব। আৰু মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ যদি কালসৰ্প যোগৰ কিবা প্ৰভাৱ আছে, তেওঁলোকে মনসা দেৱীৰ অষ্টনাগ পূজা কৰিব পাৰে, নাইবা মা মনসা মন্দিৰ দৰ্শন কৰিব পাৰে। তেনে কৰিলে সফল হ'ব। আৰু মকৰ ৰাশিৰ জাতক জাতিকাসকলে শনিবাৰ দিনটো পালন কৰিব। শনিবাৰে আপোনালোকে নিৰামিষ আহাৰ গ্ৰহণ কৰিব, শনি গ্ৰহৰ বীজমন্ত্ৰ পাঠ কৰিব। তেনে কৰিলে যথেষ্ট সফল হ'ব। আৰু শনিৰ কাৰণে এটা নীলকান্ত মণি ধাৰণ কৰিব পাৰে। মণিটো ধাৰণ কৰাৰ আগত এজন অভিজ্ঞ জ্যোতিষীৰ দিহা পৰামৰ্শ ল'ব, আৰু সেই দিহা পৰামৰ্শ মতে আপোনালোকে ধাৰণ কৰিব। তেনে কৰিলে আপোনালোকৰ সফল হ'ব। এবাৰ আহিলোঁ মই কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে জুলাই মাহটো কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কি ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব। জুলাই মাহত কুম্ভ ৰাশিৰ জাতকসকলৰ প্ৰতাৰণাৰ ভয় আছে। অসৎ লোকৰ পৰা আপুনি বাচি থাকিব। নানা ক্ষেত্ৰত সমস্যা আহিব পাৰে। মানসিক কষ্ট হ'ব, অৰ্থহানি হ'ব। কিন্তু লটাৰীত সৌভাগ্যৰ যোগ দেখা পাই আছোঁ। ঘাত প্ৰতিঘাত আহিব পাৰে, স্ত্ৰী প্ৰিয়া থাকিব, যথেষ্ট সমস্যাৰ আহিব পাৰে, বন্ধু হানিৰ বৰ্তা আহিব পাৰে, চৰ্দি জ্বৰ পীড়া ইত্যাদি হ'ব পাৰে। ভ্ৰমণৰ ক্ষেত্ৰত অসুখ আহিব পাৰে। কিন্তু মাহটোৰ শেষৰ ফালে শত্ৰুৰ দ্বাৰা ক্ষতি হ'ব পাৰে, নতুন যোগাযোগ আহিব পাৰে। যান বাহনৰ ক্ষেত্ৰত ভয় আছে, কৰ্মত বাধা আছে, বিদেশ যাত্ৰাত শুভ হ'ব, পাৰিবাৰিক অশান্তি থাকিব পাৰে। জুলাই মাহত যিহেতু শাওণৰ মাহ প্ৰৱেশ কৰিব, তো এটা গুৰু পূৰ্ণিমা থাকিব আৰু মা মনসা দেৱীৰ অষ্টনাগ পূজা হ'ব। যিসকল কুম্ভ ৰাশিৰ জাতক জাতিকা অশুভ প্ৰভাৱ পায়, তেওঁলোকে পূৰ্ণিমাৰ নিশি পালন আৰু পূৰ্ণিমাৰ উপবাস পালন কৰিব। তেনে কৰিলে শুভ হ'ব। আৰু যিসকল কুম্ভ ৰাশিৰ জাতক জাতিকাৰ কালসৰ্প যোগ আছে, তেওঁলোকে মনসা দেৱীক পূজা অৰ্চনা কৰিব, মনসা মন্দিৰ দৰ্শন কৰিব। তেনে কৰিলে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ হ'ব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে শনিবাৰ দিনটো পালন কৰিব। শনিবাৰে নিৰামিষ আহাৰ গ্ৰহণ কৰিব। আৰু শনিবাৰৰ দিনাখন শনি গ্ৰহৰ বীজমন্ত্ৰ পাঠ কৰিব। তেনে কৰিলে আপোনালোকৰ যথেষ্ট সফল হ'ব। আৰু শনি গ্ৰহৰ এটা নীলকান্ত মণি ধাৰণ কৰিব পাৰে। মণিটো ধাৰণ কৰাৰ আগত এজন অভিজ্ঞ জ্যোতিষীৰ দিহা পৰামৰ্শ ল'ব। দিহা পৰামৰ্শ মতে আপোনালোকে মণিটো ধাৰণ কৰিলে আপোনালোকৰ ভাৱে সফল হ'ব। এইবাৰ আহিলোঁ মই অন্তিম ৰাশিলৈকে, মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ জুলাই মাহটো কি ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব আৰু ফলাফলসমূহ কি হ'ব, তাৰ বিষয়ে মই আপোনালোকক কৈ যাম। মীন ৰাশিৰ জাতকসকলৰ শিক্ষকসকলৰ ক্ষেত্ৰত যথেষ্ট শুভ দেখা পাইছোঁ। নতুন যোগাযোগ আহিব। তথাপি আপোনালোকৰ চকুৰ ক্ষেত্ৰত পীড়াত ভুগিব পাৰে। তীৰ্থ ভ্ৰমণৰ যোগ আছে আৰু টকা পইচাৰ ক্ষতি হোৱাৰো যোগ আছে। পাৰিবাৰিক সুখ থাকিব, বন্ধু লাভ হ'ব। পুৰণি ৰোগৰ উপশম, যদি আপোনাৰ কিবা পুৰণা বেমাৰ আছে, সেই বেমাৰটো আকৌ আহিব পাৰে। ব্যৱসায়ত অনুকূল থাকিব। মাতৃৰ ক্ষেত্ৰত শুভ, ধন প্ৰাপ্তি। শেষৰ ফালে প্ৰেম বিবাহৰ যোগাযোগ দেখা পাই আছোঁ। কৰ্মসংস্থাপনৰ লাভ আছে, সম্পত্তি লাভ, শিক্ষাত সফলতা আছে। যিহেতু মীন ৰাশিৰ জাতক জাতিকাসকলৰ জুলাই মাহত শাওণৰ মাহ প্ৰৱেশ কৰিব, এটা পূৰ্ণিমা গুৰু পূৰ্ণিমা থাকিব আৰু এটা মা মনসা দেৱীৰ অষ্টনাগ পূজা হ'ব। তো আপোনালোকৰ যদি কিবা এই মাহটোত অশুভ প্ৰভাৱ আহে, তেতিয়াহ'লে পূৰ্ণিমাৰ নিশি পালন উপবাস পালন কৰিব। তেনে কৰিলে আপোনালোকৰ যথেষ্ট ভাল হ'ব। চন্দ্ৰক প্ৰণাম কৰিব। আৰু যদি মীন ৰাশিৰ জাতক জাতিকাসকলৰ কালসৰ্প যুগৰ কিবা প্ৰভাৱ আছে, তে কালসৰ্প যুগৰ বাবে আপোনালোকে মা মনসা দেৱী মন্দিৰ দৰ্শন কৰিব বা মা মনসাৰ অষ্টনাগ পূজা এভাগ কৰিব পাৰে। তেনে কৰিলে আপোনাৰ কালসৰ্প যুগৰ যি অশুভ প্ৰভাৱ, সেই প্ৰভাৱৰ পৰা আপোনালোকে শুভ প্ৰভাৱলৈ বিস্তাৰ হ'ব। আৰু মীন ৰাশিৰ জাতক জাতিকাসকলে বৃহস্পতিবাৰ দিনটো পালন কৰিব।
বৃহস্পতিবাৰে নিৰামিষ আহাৰ গ্ৰহণ কৰিব আৰু বৃহস্পতি গ্ৰহৰ 20 মন্ত্ৰ পাঠ কৰিব। তেনে কৰিলে আপোনাৰ যথেষ্ট শুভ হ'ব। আৰু বৃহস্পতি গ্ৰহৰ কাৰণে এটা পুষ্পৰাগ মণি ধাৰণ কৰিব পাৰে। পুষ্পৰাগ মণি ধাৰণ কৰাৰ আগত এজন অভিজ্ঞ জ্যোতিষীৰ দিহা পৰামৰ্শ ল'ব। সেই দিহা পৰামৰ্শ মতে আপোনালোকে মণিটো ধাৰণ কৰিব। তেনে কৰিলে আপোনালোকৰ যথেষ্ট সফল হ'ব। তো আজিলৈ মই ইমানতে এৰিলোঁ। তো নিশ্চয় আপোনালোকে অনুষ্ঠানটো চাই ভাল পাইছে। আৰু যদি কিবা জানিব লগা থাকে আপোনালোকৰ এই অনুষ্ঠানৰ পৰা, তেতিয়াহ'লে এষ্ট্ৰ লাইফ আছামটো আপোনালোকে চাই থাকিব। তো সকলোবোৰ কথা আমি আপোনালোকক দি থাকিম। ধন্যবাদ, নমস্কাৰ।